নমস্কাৰ জে কলিবল ফাৰ্ষ্ট টাইম ইতলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো আজি সুকুৰালিয়ে সমগ্ৰ অসমবাসীক দিছে এটা নতুন খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব এবাৰ সুকুৰালিয়ে অটো ৰিক্সাৰ চিহ্নত নিৰ্বাচন খেলিবলৈ ইতিমধ্যে হাজু হৈছে সুকুৰালি কিন্তু কোনটো দলৰ পৰা এবাৰ নিৰ্বাচন খেলিব সুকুৰালিয়ে নতুন এটা ৰাজনৈতিক দলৰ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে সুকুৰালিক আজি সুকুৰালিয়ে ডাঙৰ খবৰ দিছে অসমবাসীক জানিলক এই মুহূৰ্তত ফাৰ্ষ্ট অন টাইম 8 মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব সুকুৰালিয়ে সুকুৰালি কেতিয়াও হাৰি নাযায় এবাৰ নতুন ৰূপত সুকুৰালিক দেখিব আপুনি ৰাজনৈতিক প্ৰেক্ষাপটত অসমবাসীলৈ সুখবৰ দিলে সুকুৰালিয়ে আজিৰ দিনটোত অসমবাসীলৈ এই সুখবৰ দিছে সুকুৰালিয়ে এটা নতুন ৰাজনৈতিক দলৰ জেনেৰেল সেক্ৰেটাৰী হল সুকুৰালি গুৰু দায়িত্ব প্ৰদান কৰা হৈছে সুকুৰালিলৈ ৰাজধানী দিল্লীৰ পৰা ৰাষ্ট্ৰীয় দলটোৰ পৰা সুকুৰালিক গুৰু দায়িত্ব প্ৰদান কৰা হৈছে এই ডাঙৰ খবৰ দিছে আজি অসমবাসীক সুকুৰালিয়ে নতুন ৰূপত আজিৰ পৰা সুকুৰালিক আপোনালোকে দেখিবলৈ পাব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত অটো ৰিক্সাৰ চিহ্নত এবাৰ নিৰ্বাচন খেলিব সুকুৰালিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ৰাজনীতিত এবাৰ নতুন ৰূপত দেখা দিব সুকুৰালিয়ে আল্লাহৰ নাম লৈ ঘোষণা কৰিলে সুকুৰালিয়ে ইতিমধ্যে এই খবৰ নিৰ্বাচন খেলাৰ কথা সমষ্টিৰ কথা সুকুৰালিৰ সন্মুখত বহুত বাধা আহিছে বহু প্ৰত্যাহ্বান নেওচি সুকুৰালিয়ে ইতিমধ্যে জয়ী হৈছে আৰু কেতিয়াবা পৰাজয়ী হৈছে কিন্তু সকলো বাধা নেওচি সুকুৰালি আগবাঢ়ি গৈ আছে আৰু এইবাৰ আৰু এখোজ আগবাঢ়ি যাবলৈ সাজু হৈছে সুকুৰালি এইবাৰো সুকুৰালিৰ ওচৰত নতুন প্ৰত্যাহ্বানে নতুন দল নতুন প্ৰত্যাহ্বানেৰে ৰাজনীতিত নামিব সুকুৰালি আজিৰ দিনটোত অসমবাসীক দিছে এই নতুন খবৰ নতুন দলটোৰ দলপতিয়ে আশা কৰাৰ দৰে আগবঢ়াই নিব সুকুৰালিয়ে সমগ্ৰ অসমত এই নতুন ৰাজনৈতিক দলটোৰ আধিপত্য বিস্তাৰৰ বাবে সুকুৰালিয়ে কৰিব কাম ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা সুকুৰালিয়ে বিচাৰিছে এতিয়া ৰাইজৰ দুৱা ৰাইজৰ আশীৰ্বাদ কোনো লোকে টিকট বিচাৰিলে যোগাযোগ কৰিব পাৰিব সুকুৰালিৰ সৈতে যিসকল লোকে নতুন ৰাজনৈতিক দলটোৰ সৈতে নিৰ্বাচন খেলিম বুলি ভাবিছে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব সুকুৰালিৰ সৈতে শীঘ্ৰে গুৱাহাটীত কাৰ্যালয় খুলিব সুকুৰালিয়ে দিল্লীৰ পৰা শীৰ্ষ ৰাজনৈতিক নেতাসকল আহিব আৰু গুৱাহাটীত কাৰ্যালয় খুলিব জিল্লাই কমিটি গঠনৰ বাবেও সাজু হৈছে ইতিমধ্যে সুকুৰালি এই কথাও ঘোষণা কৰিছে কিছু সময় পূৰ্বে সুকুৰালিয়ে সমগ্ৰ অসমত ৰেলী কৰি ব্যাপক ৰূপত কৰা হ'ব এই নতুন ৰাজনৈতিক দলৰ প্ৰচাৰ আৰু এই খবৰ দিছে কিছু সময় পূৰ্বে সমগ্ৰ অসমবাসীক সুকুৰালিয়ে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব সুকুৰালিয়ে আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ এইবাৰ নতুন ৰূপত সকলোৱে সুকুৰালিক দেখা পাব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এবাৰ শক্তিশালী ৰূপত ৰাজনৈতিক ক্ষেত্ৰখনত নামি পৰিব সুকুৰালি বহুবাৰ সুকুৰালি জয় হৈছে পৰাজয় হৈছে কিন্তু এই জয় পৰাজয়ৰ পিছতো কিন্তু সুকুৰালি কেতিয়াও থমকি ৰোৱা নাই সুকুৰালি এবাৰ নতুন প্ৰত্যাহ্বান সন্মুখত অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই এবাৰ জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সুকুৰালিয়ে আজিৰ দিনটোতে ডাঙৰ ঘোষণা কৰিছে তেওঁ কৈছে যে অটো ৰিক্সাৰ চিহ্নত তেওঁ নিৰ্বাচন খেলিব সুকুৰালিয়ে জালুকবাৰী সমষ্টিত অটো ৰিক্সাৰ চিহ্নত নিৰ্বাচন খেলিব আৰু এটা নতুন ৰাজনৈতিক দলৰ তেওঁ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে ৰাজধানী দিল্লীৰ পৰা ইতিমধ্যে সুকুৰালিলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু সেই পত্ৰখনৰ জৰিয়তে জেনেৰেল সেক্ৰেটাৰী দায়িত্ব অৰ্পণ কৰা হৈছে সুকুৰালিক আৰু এই গুৰু দায়িত্ব সন্মুখত লৈ এতিয়া ৰাইজৰ আশীৰ্বাদ বিচাৰিছে সুকুৰালিয়ে ৰাইজৰ সেৱা কৰিবলৈ যিদৰে বহু প্ৰত্যাহ্বান নেওচি সুকুৰালিয়ে আজিৰ দিনটোলৈকে আগবাঢ়ি গৈছে আৰু সন্মুখত যিমান ডাঙৰ প্ৰত্যাহ্বান নাহিলেও সুকুৰালিয়ে এই যুদ্ধ কৰি যাব বুলি ইতিমধ্যে উল্লেখ কৰিছে সন্মুখত যিমান ডাঙৰ নেতা নহওক সুকুৰালিয়ে কাৰোলৈ ভয় নকৰে এই কথা স্পষ্ট কৰি সুকুৰালিয়ে নতুন দলটোক আগবঢ়াই নিবলৈ ইতিমধ্যে পৰিকল্পনাও প্ৰস্তুত কৰি তুলিছে গুৱাহাটীত কাৰ্যালয় খুলিব গুৱাহাটীৰ পৰা অসমৰ এই নতুন ৰাজনৈতিক দলটো যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ৰাজনৈতিক দল এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ নতুন ৰাজনৈতিক দলটো অসমৰ গুৱাহাটীতে মুখ্য কাৰ্যালয় হ'ব আৰু গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰাজ্যৰ প্ৰতিখন জিল্লাই ইয়াৰ কমিটি গঠন কৰা হ'ব জিল্লাই কমিটি গঠন কৰিবলৈ কিদৰে পৰিকল্পনা লৈছে সুকুৰালিয়ে সেই কথাও কৈছে জিল্লাই ৰেলী কৰা হ'ব বৃহৎ ৰেলী কৰা হ'ব বৃহৎ প্ৰচাৰ চলোৱা হ'ব সমগ্ৰ অসমৰ চুকে কোণে জানিব সুকুৰালিৰ নাম সুকুৰালিক সকলোৱে ৰাজনৈতিক
ৰাজনৈতিক প্ৰেক্ষাপটত শক্তিশালী ৰূপত এবাৰ চিনি পাব গতিকে এই দলটোৰ হৈ আপুনিও যদি নিৰ্বাচন খেলিম বুলি ভাবিছে দলটোত যদি যোগদান কৰাৰ কথা ভাবিছে চুকুৰালীক যোগাযোগ কৰিবলৈ এতিয়া আহ্বান জনাইছে চুকুৰালীয়ে আৰু সমগ্ৰ অসমবাসীক এই নতুন খবৰ দিছে আজিৰ দিনটোত চুকুৰালীয়ে আৰু এই সন্দৰ্ভত চুকুৰালীৰ মন্তব্য আছে কি ভাষ্য আগবঢ়াইছে চুকুৰালীয়ে এই মুহূৰ্তত আমি ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম আসসালামু আলাইকুম হিন্দী ভাইসকল নমস্কাৰ মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক গোটেই অসমবাসীক মই এটা সুখবৰ দিবৰ কাৰণে আহিলোঁ আটাইতকৈ যে মই অসম প্ৰদেশ মই সাধাৰণ সম্পাদক হিচাপে তেখেতে নেতৃত্বত আজি মোক এটা লেটাৰ কপি দিলে আজি जी हमारा काम करने का हुजूकन दिले मैं तेखेतेक मैं आंतरिक में हजार में स्वागत कर रहा है और लोगों को जे आज मोक सम्मान दिले आज অসম প্ৰদেশৰ মই জেনাৰেল সেক্ৰেটাৰী হিচাপে আমি কাম কৰিব পাৰো আৰু আমি আগন্ত দিনত এই পাৰ্টিখন নতুন পাৰ্টি যাতে আমি আগুৱাই লৈ যাব পাৰো তাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিম আমাৰ সিম্বল হল অটো ৰিক্সা হেতু সকলে জানে অটো ৰিক্সা সিম্বলত আজি আমাৰ সিম্বলত আমি পাৰ্টিখন আনিলো যেহেতু আজি আমি পালো নিযুক্তি পালো আগন্ত দিনত আপোনালোকে দেখাই পাব গতিকে আমি আপোনালোকক যে যিমানে বাধা হোক না কিয় চুকুৰালীক বহুত পৰিশ্ৰম কৰিছিলে যিমান দিন চুকুৰালী কষ্ট কৰিছিলে কিন্তু বহুত বাধা আহিছিলে কিন্তু হিমানে বাধা চুকুৰালী কিন্তু আগুৱাই গৈছিলে গতিকে চুকুৰালীক আজি আমাক সেই সুযোগ লাভ কৰাৰ পিছত আমি বহুত আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছো আগন্ত দিনক ৰাইজৰ সেৱা আৰু সকলে যাতে আমি সেৱা কৰিব পাৰো ইয়াত কোনো আমাৰ জাতি ভেদ কোনো কোৱেশ্চন নাই আমি সকলে মানুহ আমি সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে যি আমাৰ চিন্তা চৰ্চা আছিলে আৰু হেতু আমি বাস্তৱ কৰিবলৈ কাৰণে আমি বিচাৰিছো আৰু ৰাইজৰ আমি দুৱা আশীৰ্বাদ বিচাৰিছো যে আমাক এই পাৰ্টিখন আগুৱাই ল'ব লাগিব আৰু আমি যি ধৰণে দিনে নিশাই কাম কৰি আছো গতিকে আমি কৰিম ইনশাআল্লাহ আৰু আমি আমাৰ দলৰ যদি কোনোবাই টিকেট লব খুজে গতিকে আমি একো দিব নোৱাৰিম একো লব নোৱাৰো গতিকে আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো নিশ্চিতভাৱে আমাক সহযোগিতা কৰিব আৰু পাৰ্টি কোনোবাই যদি এমএলএ বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে কোনোবাই বিচাৰে তেনেহলে যোগাযোগ কৰিব পাৰিব মোৰ লগত মই যেহেতু জেনাৰেল সেক্ৰেটাৰী হিচাপে মই টিকেটখন দিব পাৰিম গতিকে আপোনালোকক বাৰ্তা দিছো এই ভিডিঅ'ৰ জৰিয়তে যেহেতু আমি পালো আৰু আগন্ত দিনত তীব্ৰতা হিচাপে আমি এবাৰ নিৰ্বাচনত আমি আটাইতকৈ জোৰ দিবলৈ সাজু হৈছো আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে মই জালুকবাৰী সমষ্টি নিশ্চয় খেলিম বুলি আপোনালোকে যি সপোন দেখুৱাইছিল এই সপোনটো বাস্তৱ হ'ব আৰু নিশ্চিতভাৱে এবাৰ আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত জোৰ দিব পাৰিম তথা গোটেই অসমবাসীৰ লগত আমি জোৰ দিবলৈ সাজু হৈছো আজি যদি আমি বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰত যদি আমি ক'বলগীয়া আজি নাই কিন্তু পৰিস্থিতি যেতিখিনি চাই আছে গতিকে কেৱল মানে অৰাজনৈতিক এটা চলাই আছে গতিকে আমি আশা কৰিম ৰাইজে আগুৱাই ল'ব আৰু ৰাইজে আমাক যোগাযোগ কৰিব নিশ্চয় আমি আশাবাদী আমি দলখন আগুৱাই ল'ম আৰু আমাৰ লগত যোগাযোগ কৰিব কোনোবা ডিস্ট্ৰিক্ট কমিটি বনাব লাগে কোনোবা আঞ্চলিক বনাব লাগে কোনোবা ব্লক কমিটি বনাব লাগে যি আমাৰতো ব্লক নহয় যেহেতু আমি নেশ্যনেল পাৰ্টি হয় গতিকে আমি সেইখিনি বিচাৰিছো আমি পাৰ্টি আগুৱাই ল'ব আমি কমিটিবিলাক গঠন কৰিম অতি সোনকালে আৰু আমাৰ ষ্টেট প্ৰেচিডেণ্টও আহিব অতি সোনকালে আমাৰ গুৱাহাটীতে এটা অফিচ মুকলিও কৰিম তাৰ পিছত আমি গোটেই অসমত আমি প্ৰচাৰ চলাম গোটেই অসমত আমি অভিযান চলাম এটো আমি ৰেলী হ'ব আমি গোটেই অসমত এটা ৰেলী দিম এটা বাইকেৰে হোক বা গাড়ীৰে হোক যিকোনো বস্তুৰে হোক আমি ৰেলী দিম আৰু ৰেলী দি আমি প্ৰচাৰ কৰিম ইনশাআল্লাহ আপোনালোকে আগুৱাই ল'ব আৰু আমি আগত দিনত যাতে আগুৱাই যাব পাৰো তাৰে কামনা বিচাৰিছো আৰু আশীৰ্বাদ দিছো আমাৰ লগত যোগাযোগ কৰিবলৈ কাৰণে সকলোকে ৰাইজক অনুৰোধ জনাইছো যে আমাৰ পাৰ্টিখনত জয়েনিং কৰক আমাৰ ৰাস্তা খোলা আছে আমাৰ দল খোলা আছে গতিকে সাম্প্ৰদায়িক ৰাজনীতিক নচলে আমি কোনো সাম্প্ৰদায়িক ৰাজনীতিক নহয় আমি নিষ্ঠাৰ হকে কাম কৰিবলৈ কাৰণে আহিছে আমি সকলোকে আশীৰ্বাদ বিচাৰিছো আমি সকলোৱে আমাৰ সমান ইকুৱেল টু বিফৰ ল এই সংবিধানত যেটো দিছে আমি সেই নিয়ম মতে আমি কাম কৰি যাম গতিকে হেতু বিচাৰিছো সকলে আমাৰ লগত যোগাযোগ কৰিব আমি ন্যাশনাল পাৰ্টিৰ হৈ আমি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে আমি এখানে কলো যে আমার নিশ্চয় আমি সকলো ঠাইতে যাবলৈ প্ৰচাৰ চলাম হেতুই কথা ধন্যবাদ জনালো আসসালামু আলাইকুম হিন্দী ভাইসকল নমস্কাৰ
মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক গোটেই অসমবাসীক মই এটা সুখবৰ দিবৰ কাৰণে আহিলো। আটাইতকৈ যে মই অসম প্ৰদেশ মই সাধাৰণ সম্পাদক হিচাপে তেখেতৰ নেতৃত্বত আজি মোক এটা লেটাৰ কপি দিলে। আজি যি আমাক কাম কৰিবলৈ কাৰণে সুযোগখন দিলে, मैं आंतरिक हजार में स्वागत कर रहा है और लोगों को जे आज मोक सम्मान दिले। आज प्रदेश मैं जेनेरेल सेक्रेटारी हिसाब से काम करिब पारो और आमी आखंत दिनत এই পার্টিখন নতুন পার্টি যাতে আমি আকুৱাই যাব পাৰো তার কারণে আমি এটা চিন্তা চর্চা করিম। আমার সিম্বল হল অটো রিক্সা, সেইটো সকলে জানে। অটো রিক্সা সিম্বলত আজি আমার সিম্বলত আমি পার্টিখন আনিলো, যেহেতু আজি আমি পালো নিযুক্তি পালো। আগন্তুক দিনত আপোনালোকে দেখাই পাব। গতিকে আমি আপোনালোকক যে যিমানে বাধা হোক না কিয় সুকুৱালিক बहुत परिश्रम কৰিছিলে, যিমান দিন সুকুৱালি কষ্ট কৰিছিলে কিন্তু বহুত বাধা আহিছিলে, কিন্তু হিমানে বাধা সুকুৱালি কিন্তু আকুৱাই গৈছিলে। গতিকে সুকুৱালিক আজি আমাক সেই সুযোগ লাভ কৰাৰ পিছত আমি বহুত আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছো। আগন্তুক দিনত ৰাইজৰ সেৱা আৰু সকলে যাতে আমি সেৱা কৰিব পাৰো, ইয়াত কোনো আমাৰ জাতি ভেদ কোনো কোশ্চেন নাই। আমি সকলে মানুহ, আমি সমাজখন আকুৱাই লৈ যোৱাৰ কাৰণে যি আমাৰ চিন্তা চৰ্চা আছিলে আৰু সেইটো আমি বাস্তৱ কৰিবলৈ কাৰণে আমি বিচাৰিছো আৰু ৰাইজৰ আমি দুৱা আশীৰ্বাদ বিচাৰিছো যে আমাক এই পাৰ্টিখন আকুৱাই ল'ব লাগিব আৰু আমি যি ধৰণে দিনে নিশাই কাম কৰি আছো গতিকে আমি কৰিম ইনশাআল্লাহ। আৰু আমি আমাৰ দলৰ যদি কোনোবাই টিকেট ল'ব খোজে গতিকে আমি একো দিব নোৱাৰিম, একো ল'ব নোৱাৰো। গতিকে আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো, নিশ্চিতভাৱে আমাক সহযোগিতা কৰিব। আৰু পাৰ্টিক কোনোবাই যদি এমএলএ বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে কোনোবাই বিচাৰে তেনেহলে যোগাযোগ কৰিব পাৰিব মোৰ লগত। মই যেহেতু জেনাৰেল সেক্ৰেটাৰী হিচাপে মই টিকেটখন দিব পাৰিম। গতিকে আপোনালোকক বাৰ্তা দিছো এই ভিডিঅ'ৰ জৰিয়তে, যেহেতু আমি পালো আৰু আগন্তুক দিনত তীব্ৰতা হিচাপে আমি এবাৰ নিৰ্বাচনত আমি